নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এতিয়া নহয়, এপ্ৰিলতহে হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া নহয়, এপ্ৰিলতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। বহাগ বিহুৰ আগত বা পাছত পাতিব নিৰ্বাচন। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে অভিশপ্ত কয়লা খনিত আহিছে নতুন বিপদ। অভিশপ্ত কয়লা খনিৰ অভিযানক লৈ অনিশ্চয়তা। 4 শ্ৰমিকৰ পিছত নিৰন্তৰ অভিযানতো সন্ধান নোলাল আৰু এজন শ্ৰমিকৰ। অভিশপ্ত কয়লা খনিত মটৰ বন্ধ কৰিলেই বৃদ্ধি পাই থাকে পানী। পানী ৰাখ নোপোৱাৰ ফলত অভিযান চলোৱাত ব্যৰ্থ হৈ পৰিছে উদ্ধাৰকাৰী দল। উমৰাংচুৰ অভিশপ্ত কয়লা খনিত ভয়ংকৰ পৰিণতি। নিৰন্তৰ উদ্ধাৰ অভিযানৰ অন্তত মাত্ৰ 4টাহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলে। ইফালে চৰকাৰী তথ্যত ফাদিল কয়লা হীৰাৰ খনিৰ আন এক বিস্ফোৰক তথ্য। অভিশপ্ত খনিটোৰ 1200 মিটাৰ ব্যাসাৰ্ধত আছে 24টাকৈ কয়লা খনি। কয়লা খনিৰ 1 কিলোমিটাৰ এৰিয়াৰ দূৰত্বত আছে কপিল নদীৰ ডেম। উদ্ধাৰৰ বাবে নাগপুৰৰ পৰা অনা পাম্পটো সংস্থাপনক লৈ অনিশ্চয়তা পোহৰলৈ আহিছে। পাম্পটো ব্যৱহাৰ কৰিলে আবদ্ধ শ্ৰমিকৰ শৰীৰৰ ক্ষতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যাৰ বাবে IITৰ পৰা পাম্পটো ব্যৱহাৰ কৰিবলৈ পোৱা নাই অনুমতি। কেইবাদিন ধৰি 9টা পাম্পেৰে চলি আছে পানী নিষ্কাশন কাৰ্য। খনিটোৰ ভিতৰত গৈ পানী নিষ্কাশন নকৰিলে অভিযান চলোৱাত অনিশ্চয়তা স্পষ্ট হৈ পৰিছে। খনিটোৰ তলত ভিতৰলৈ সোমাই যোৱাৰ বাবে আছে 4-5টা সুৰংগ, য'ত সোমাই গ'লে ওলাই অহাৰ পথ বিচাৰি নাপাব পাৰে অভিযানকাৰী দলে। অভিশপ্ত কয়লা খনিৰ অভিযানক লৈ এতিয়া অনিশ্চয়তা আহি পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ টিকটৰ বাবে ধন যাচিলে লগে লগে টিকট কাটিম। এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইন কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ পলিটিকেল ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ টিকটৰ বাবে ধন যাচিলে টিকট কাটিম। পঞ্চায়ত নিৰ্বাচনৰ টিকট দিব নোৱাৰিলেও টিকট কাটিব পাৰিম। পঞ্চায়ত নিৰ্বাচনৰ টিকট সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। টিকটৰ নামত মোৰ হাতখনত পইচা দিয়ে হাতখন কাটি পেলাম। টিকটৰ নামত ধন দিব বিচাৰিলে লগে লগে টিকট কাটিম বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। আন এটা খবৰ হৈছে হাজাৰ হাজাৰ পদৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি। আছে কিন্তু আকৰ্ষণীয় দৰমহা। ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ খালী পদ। ভাৰতীয় ৰেল বিভাগৰ তৰফৰ পৰা মুকলি কৰিছে পৰ্টেল। মিনিষ্ট্ৰিয়েল আৰু আইছলেটেড শ্ৰেণীৰ বিভিন্ন পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ আবেদনৰ আহ্বান জনোৱা হৈছে। 1036টা পদ পূৰণ কৰিবলৈ ৰেল বিভাগে মুকলি কৰিছে বিজ্ঞাপন। আন এটা ডাঙৰ খবৰ হৈছে আজি পুৱাই আখেৰী মুনাজা সম্পন্ন কৰা হ'ব। 10 লক্ষাধিক মুছলমানে একেলগে কৰিছে দোৱা। শান্তিৰ বাণী বিলাবলৈ আলিম উলেমা মৌলানা হাফিজেৰে ভৰি পৰিছে বৰপেটাৰ নলিগাঁও। পবিত্ৰ হৈ উঠিছে সমগ্ৰ বৰপেটা। 5 লক্ষাধিক মুছলমানে ভৰি পৰিছে বিশাল ইস্তেমা চলি। আজি অনুষ্ঠিত হ'ব আখেৰী মুনাজা। 10 লক্ষাধিক মুছলমানে একেলগে কৰিব আজি দোৱা সম্পন্ন কৰা হ'ব। বিশাল পেণ্ডেল ভৰি পৰিছে আজি লাখ লাখ মুছলমানে। একতাৰ এনাজৰী ভাতৃত্ববোধেৰে সমাজ গঢ়াৰ সংকল্প ল'লে মুছলমান সমাজে। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ ঘোষণা। নিবনুৱা যুৱকক প্ৰতিমাহে দিব 8,500 টকা। এয়া কংগ্ৰেছৰ প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছৰ বৃহৎ গেৰাণ্টি। এবাৰ নিবনুৱা যুৱচামক উদ্দেশ্যি প্ৰতিশ্ৰুতি দিছে এইবাৰ কংগ্ৰেছে। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ নিবনুৱা যুৱচামক উদ্দেশ্যি প্ৰতিশ্ৰুতি কংগ্ৰেছৰ। প্ৰতিমাহে নিবনুৱা যুৱকক
কংগ্ৰেছে দিব 8,500 টকাকৈ ধন যুৱ উড়ান যোজনাৰ নামত বিশেষ আঁচনি ৰূপায়ণৰ আশ্বাস কংগ্ৰেছৰ নিৰ্বাচনৰ পূৰ্বে জনতাক গ্যাৰাণ্টি দি চৰকাৰ গঠনৰ পৰিকল্পনা এবাৰ কংগ্ৰেছ চৰকাৰৰ দিল্লী নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ 3 নম্বৰ গ্যাৰাণ্টি জনতালৈ কংগ্ৰেছ নেতা সচিন পাইলটৰ ডাঙৰ ঘোষণা দিল্লীত উপস্থিত হৈ দিল্লীবাসীক উদ্দেশ্যি এই বৃহৎ ঘোষণা নেতাগৰাকীৰ আন এটা খবৰ হৈছে বতৰে এবাৰ কাল ৰূপ ধাৰণ কৰিব 5খন জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী এবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মাঘ বিহুৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ব্ৰেকিং নিউজ প্ৰচণ্ড শীতৰ মাজতে এবাৰ 5 জিলাত হ'ব ধাৰাসাৰ বৰষুণ কালি নিশাৰে পৰা আৰম্ভ হৈছে বৰষুণৰ লগতে ঘন কুঁৱলীৰ আচ্ছাদনে ঢাকিব ৰাজ্য দৰং নলবাৰীৰ পৰা আৰম্ভ কৰি বৰপেটা পশ্চিম কাৰ্বি আংলং শোণিতপুৰত হাই এলাৰ্ট জাৰি কৰা হৈছে তাৰ উপৰি কোকৰাঝাৰ দক্ষিণ চালমাৰা ধুবুৰী চিৰাং বঙাইগাঁওকে ধৰি গোৱালপাৰা বাক্সা কামৰূপ মৰিগাঁও নগাঁও ওদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি তিনিচুকীয়া ডিব্ৰুগড় জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ডনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে 20 জানুৱাৰীত আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰিব ডনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰ হৈছে এবাৰ ইণ্ডোনেছিয়াই ক্ৰয় কৰিব ভাৰতত নিৰ্মিত ব্ৰহ্মছ মিসাইল ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন খণ্ডক এক বৃহৎ গতি প্ৰদান কৰিব পৰা চুক্তিত বিশ্বৰ সৰ্ববৃহৎ মুছলমান ৰাষ্ট্ৰ ইণ্ডোনেছিয়াই ভাৰতৰ উপকূলীয় আৰু সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতৰ থলুৱাভাৱে নিৰ্মিত ব্ৰহ্মছ মিসাইল ক্ৰয় কৰাৰ চিন্তা চৰ্চা কৰিছে জানিব পৰা মতে ভাৰত আৰু ইণ্ডোনেছিয়াই $450 মিলিয়ন ব্ৰহ্মছ মিসাইল চুক্তিৰ সন্দৰ্ভত কাম কৰি আছে নতুন দিল্লীও ষ্টেট বেংক অফ ইণ্ডিয়া বা আন ৰাষ্ট্ৰীয় বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ দিছে শেহতীয়াকৈ ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চুক্তিৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু 26 জানুৱাৰীত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবুৱ সুবিয়ান্টোকে নতুন দিল্লীত গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ দেশখন ভ্ৰমণ কৰাৰ সময়ত পুনৰ এই চুক্তি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে য'ত তেওঁ মুখ্য অতিথি হিচাপে শপত গ্ৰহণ কৰিব প্ৰতিবেদন অনুসৰি ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে তেওঁলোকৰ ভাৰতীয় সমকক্ষসকললৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি $450 মিলিয়ন এই চুক্তিক লৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু যাৰ ফলত ইণ্ডোনেছিয়াই ফিলিপাইনছৰ পিছত ভাৰতীয় ব্ৰহ্মছ মিসাইল ক্ষেপণাস্ত্ৰ ব্যৱস্থা অধিগ্ৰহণ কৰা এছিয়াৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হ'ব